নমস্কাৰ আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিব লৈছোঁ তোমালোকৰ অসমীয়াৰ তৃতীয়টো লেছন যাৰ নাম হৈছে ঐতিহ্যৰ পমখেদি। এই লেছনটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান আছে সেয়া আলোচনা কৰিম তোমালোকৰ সৈতে। গতিকে তোমালোকে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা আৰু যদি উপকৃত হোৱা নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ আমি এনেধৰণৰ ভিডিঅ' বনাই আছোঁ আৰু তোমালোকে ভৱিষ্যতেও চাবলৈ পাই থাকিবা। গতিকে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা, ঠিক আছে। এতিয়া চোৱা ক্ৰিয়াকলাপ পাঠভিত্তিক। 1 নম্বৰ প্ৰশ্নটো আমাক কৈছে তলত দিয়া প্ৰশ্নটোৰ শুদ্ধ উত্তৰ বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। গতিকে তোমালোকে নিশ্চয় দেখিছা ইয়াত বাকচ এটাৰ ভিতৰত 4টা ক খ গ ঘ এনেকৈ বৃত্ত আছে। গতিকে এই বৃত্তকেইটা আমাক পূৰ কৰিবলৈ কৈছে, যিটো শুদ্ধ হয়, ঠিক আছে। এতিয়া চোৱা প্ৰশ্নটো কি কৈছে, প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ কোনে গৌৰৱ অনুভৱ কৰিছিল। গতিকে ইয়াত 4টা অপশ্যন আছে, তোমালোকে নিশ্চয় দেখিছা। কটো লিখা হৈছে ৰজা পিথু, তাৰপাছত খটো লিখা হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ, তাৰপাছত গটো লিখা হৈছে লাচিত বৰফুকন আৰু ঘটো লিখা হৈছে আনন্দৰাম বৰুৱা। গতিকে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হয়? ঘটো হয়। গতিকে উত্তৰ আমি কি কৰিম? ঘটো, এই যে তলত যে দেখিছা তোমালোকে বাকচৰ ভিতৰত যে আছে ঘটো, সেইটো আমি বৃত্তটো পূৰ কৰিম। গতিকে তোমালোকেও ধুনীয়াকৈ তোমালোকৰ কিতাপখনত বৃত্তটো পূৰ কৰি ল'বা, কাঠ পেঞ্চিলে নাইবা কলমে, ঠিক আছে। গতিকে মই মাত্ৰ তোমালোকক দেখাবৰ কাৰণে এই ঘটো বৃত্ত কৰি দিলোঁ ৰঙা ৰঙে, তোমালোকে কাঠ পেঞ্চিল বা কলমেৰে ধুনীয়াকৈ কৰি ল'বা, ঠিক আছে। আৰু বৃত্তটো ধুনীয়াকৈ মুঠতে কৰিবা যাতে বাহিৰ নহয়। এতিয়া তাৰ পাছৰ প্ৰশ্ন চাম আমি। 2 নম্বৰ, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা বুলি কৈছে। এতিয়া চোৱা কটো কামৰূপ নগৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম কি? গতিকে কামৰূপ নগৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম কি আমাক সুধিছে। উত্তৰ হ'ব কামৰূপ নগৰ নামটো উল্লেখ থকা বিখ্যাত তামৰ ফলিখনৰ নাম হৈছে পুষ্পভদ্ৰা। গতিকে এয়া হৈছে কটো উত্তৰ। আমি এনেদৰে লিখিব লাগিব, গতিকে তোমালোকে ধুনীয়াকৈ লিখি ল'বা, ঠিক আছে। এতিয়া চোৱা তাৰপাছত খ নম্বৰৰ প্ৰশ্নটো, কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম কি? এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ কোনটো পাৰত অৱস্থিত? গতিকে এতিয়া উত্তৰ চোৱা, কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম হৈছে মণিকণেশ্বৰ পাহাৰ। এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত বা উত্তৰ পাৰত অৱস্থিত। গতিকে ধুনীয়াকৈ লিখি ল'বা এনেকৈ খ নম্বৰৰ প্ৰশ্নটো উত্তৰ। এতিয়া চোৱা তাৰপাছত গ নম্বৰৰ প্ৰশ্নটো, ৰজা সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা ক'লৈ স্থানান্তৰিত কৰিছিল? গতিকে এতিয়া উত্তৰ চোৱা, 1260 খ্ৰীষ্টাব্দত ৰজা সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল। গতিকে এয়া হৈছে গটো উত্তৰ, লিখি ল'বা। এতিয়া চোৱা ঘ নম্বৰৰ প্ৰশ্নটো, শ্ৰীসূৰ্য পাহাৰৰ ঐতিহ্যই কোন যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে? ইয়াৰ উত্তৰ হ'ব শ্ৰীসূৰ্যৰ পাহাৰৰ ঐতিহ্যই প্ৰাক আহোম যুগৰ শিল্পকৰ্ম, স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে। এয়া হৈছে ঘটো উত্তৰ। এতিয়া তাৰপাছত চোৱা ঙ নম্বৰৰ প্ৰশ্নটো, কামৰূপৰ ৰজা পিথুৱে কোনজন তুৰ্কী সেনাপতিক পৰাস্ত কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1206 খ্ৰীষ্টাব্দত কামৰূপৰ ৰজা পিথুৱে তুৰ্কী বাহিনীৰ সেনাপতি বখতিয়াৰ খিলজীক পৰাস্ত কৰিছিল। গতিকে এয়া হৈছে উত্তৰ ঙটো, গতিকে লিখি ল'বা এনেদৰে। এতিয়া তাৰপিছত আমি চাম 3 নম্বৰখিনি, আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰৰ প্ৰশ্নটো কৈছে ঐতিহ্যই কি কি দিশ সামৰি লয়? উত্তৰ এতিয়া মন কৰা, ঐতিহ্যৰ এটা জাতি বা সমাজৰ তলত উল্লেখ কৰা বিভিন্ন দিশসমূহ সামৰি লয়। প্ৰথমতে লিখিছোঁ পুৰণি কালৰ পৰা চলি অহা ৰীতি নীতি আৰু আচাৰ অনুষ্ঠান। দ্বিতীয়তে লিখিছোঁ শিল্প সাহিত্য স্থাপত্য আৰু ভাস্কৰ্য। তৃতীয়তে লিখিছোঁ জ্ঞান প্ৰযুক্তি আৰু ভাষা। তাৰপাছত লিখিছোঁ সমাজৰ খাদ্য আৰু সাজপাৰ। একেবাৰে অন্তিমত লিখিছোঁ এখন ঠাইৰ প্ৰাকৃতিক বৈভৱ, অতীতৰ বীৰগাথা, সাংস্কৃতিক পৰম্পৰা, মূল্যবোধ আৰু বিশ্বাস। গতিকে এইসমূহ সামৰি লৈ তোমালোকে লিখি ল'বা ধুনীয়াকৈ এই প্ৰশ্নটোৰ উত্তৰ। এতিয়া চোৱা তাৰ পাছত খটো, ঐতিহ্যৰ প্ৰতি আমি কেনেদৰে সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ? ঐতিহ্যৰ প্ৰতি আমি তলত দিয়া ধৰণে সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ। এতিয়া চোৱা প্ৰথমতে কি লিখিছোঁ,
ঐতিহ্যমণ্ডিত স্থান, মঠ মন্দিৰ বা ঐতিহাসিক কীৰ্তিচিহ্নসমূহ দৰ্শন কৰিবলৈ গ'লে তাৰ পবিত্ৰতা আৰু সৌন্দৰ্য বজাই ৰাখি। গতিকে এয়া হৈছে প্ৰথমটো, লিখি ল'বা। তাৰপাছত দ্বিতীয়তে কি লিখিছোঁ, আমাৰ পুৰণি কালৰ পৰা চলি অহা লোক সংস্কৃতি, ৰীতি নীতি, আচাৰ অনুষ্ঠান আৰু থলুৱা ভাষাক অৱজ্ঞা নকৰি শ্ৰদ্ধা কৰিলে। গতিকে এয়া হৈছে দ্বিতীয়টো। তৃতীয়টো চোৱা কি লিখিছোঁ, পুৰণি সাহিত্য, শিল্প আৰু গুণী জ্ঞানীসকলৰ সৃষ্টিৰাজিক চৰ্চাৰ কৰাৰ লগতে নতুন প্ৰজন্মৰ মাজত ইয়াৰ প্ৰসাৰ ঘটায়। গতিকে আমি এনেদৰে সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ। তোমালোকে উত্তৰটো এনেদৰে লিখি ল'বা, ঠিক আছে। এতিয়া চোৱা গ নম্বৰটো, ঐতিহ্যৰ ৰক্ষণাবেক্ষণ আমি কেনেদৰে কৰিব পাৰোঁ। গতিকে ইয়াৰ উত্তৰ হ'ব, ঐতিহ্যৰ ৰক্ষণাবেক্ষণৰ বাবে আমি ল'বলগীয়া পদক্ষেপসমূহ হ'ল, প্ৰথমতে লিখিছোঁ, ঐতিহাসিক কীৰ্তিচিহ্ন, মঠ মন্দিৰ বা পুৰাতাত্ত্বিক স্থানসমূহ দৰ্শন কৰোঁতে তাত কোনো ধৰণৰ ক্ষতি সাধন কৰিব নালাগে। গতিকে এয়া হৈছে প্ৰথমটো, আমি এনেদৰে লিখিব লাগিব। প্ৰথমতে লিখি ল'বা। তাৰপাছত দ্বিতীয়তে কি লিখিছোঁ, ঐতিহ্যমণ্ডিত স্থানসমূহ প্লাষ্টিক বা জাবৰ জোঁথৰ পেলাই লেতেৰা কৰাৰ পৰা বিৰত থাকিব লাগে বা থাকিব লাগিব। গতিকে ইয়াত লিখি ল'বা দ্বিতীয়তে। তাৰপাছত চোৱা তৃতীয়তে কি লিখিছোঁ, পুৰণি সাঁচিপাতৰ পুথি, অলংকাৰ বা বুৰঞ্জীমূলক সমলসমূহ যাদুঘৰ বা সুৰক্ষিত স্থানত সংৰক্ষণ কৰাত সহায় কৰিব লাগে। গতিকে এয়া হৈছে আমাৰ উত্তৰ। ইমান দহলৈকে আমি লিখিব লাগিব। লিখি ল'বা তোমালোকে, ঠিক আছে। আৰু চোৱা ইয়াত যে মই যে এনেকৈ যে ক'লা যে বৃত্ত এটা দিছোঁ, এইসমূহ মানে তোমালোকে কি কৰিব পাৰা, 1, 2, 3 বুলিও লিখিব পাৰা, ঠিক আছে। মানে তিনিটা পইণ্ট, মানে তিনিটা কথা, গুৰুত্বপূৰ্ণ কথা, সেইকাৰণে মানে মই এনেকৈ ফুট দিছোঁ। তোমালোকে ফুটৰ সলনি কি কৰিব পাৰা, 1ও দি দিব পাৰা, নাইবা যে এই যে আই দিওঁ যে আমি, এনেদৰে আইটোও তোমালোকে দি দিব পাৰা, ঠিক আছে। এতিয়া আমি চাম তাৰ পাছৰখিনি, অৰ্থাৎ 4 নম্বৰৰ প্ৰশ্ন, চমু টোকা লিখা। প্ৰথমতে আছে ক, দুজেয়া নগৰ। তাৰপাছত খটো আছে শ্ৰীসূৰ্যৰ পাহাৰ। ক, দুজেয়া নগৰ। এতিয়া ধুনীয়াকৈ তোমালোকে লিখি লোৱা। উত্তৰ গুৱাহাটীৰ প্ৰাচীন কামৰূপৰ কেইবাটাও ৰাজবংশৰ ৰাজধানী আছিল। পাল বংশৰ ৰজা ৰত্নপালে একাদশ শতিকাত ইয়াত ৰাজত্ব কৰোঁতে তামৰফলিত এই ঠাইক দুজেয়া নগৰ বুলি উল্লেখ কৰিছিল। তিনিওফালে পাহাৰ আৰু এফালে ব্ৰহ্মপুত্ৰৰ নদীয়ে এই নগৰখনক আৱৰি ৰাখিছিল। প্ৰাকৃতিকভাৱে সুৰক্ষিত হোৱাৰ বাবেই শত্ৰুৱে ইয়াক সহজে জয় কৰিব নোৱাৰিছিল। সেয়ে ইয়াৰ নাম দুজেয়া নগৰ হৈছিল। গতিকে এয়া হৈছে দুজেয়া নগৰৰ চমু টোকা। আমি এনেদৰে লিখিব লাগিব। লিখি ল'বা ধুনীয়াকৈ তোমালোকে। গতিকে এতিয়া চোৱা তাৰপাছত খ নম্বৰটো, শ্ৰীসূৰ্য পাহাৰ। উত্তৰ, গোৱালপাৰা নগৰৰ পৰা প্ৰায় 13 কিলোমিটাৰ পূৰ্বত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত। ইয়াক পাক আহোম যুগৰ শিল্পকৰ্মৰ এক অনন্য নিদৰ্শন হিচাপে গণ্য কৰা হয়। এই পাহাৰত চক্ৰাকাৰ ৰেখাৰে খোদিত এটা শিল আছে, যাক সূৰ্য দেৱতাৰ প্ৰতীক বুলি বিশ্বাস কৰা হয়। ইয়াৰ উপৰি ইয়াত অসংখ্য শিৱলিংগ, দুৰ্গা মূৰ্তি, গণেশ, বুদ্ধ আৰু জৈন মূৰ্তি খোদিত হৈ আছে। 7টা চূড়া থকাৰ বাবে ইয়াৰ আন এটাৰ নাম হাতালী পৰ্বত। গতিকে এয়া হৈছে উত্তৰ। আমি এনেদৰে লিখিব লাগিব। লিখি ল'বা তোমালোকে ধুনীয়াকৈ এনেকৈ। এতিয়া চোৱা তাৰ পাছত ভাষা অধ্যয়নখিনি। আৰু ভাষা অধ্যয়নৰ প্ৰথমখিনি আচলতে আমি কৰিব নালাগে, ঠিক আছে। মাত্ৰ আমি পঢ়িব লাগে, জানি থ'ব লাগে। সেয়েহে তোমালোকে 5 নম্বৰখিনি ভালদৰে জানি থ'বা, ঠিক আছে। এতিয়া আমি চাম 6 নম্বৰৰ প্ৰশ্নটো। তলত দিয়া শব্দবোৰত কি নিয়ম মতে মূৰ্ধন্য ন ব্যৱহাৰ হৈছে লিখা। গতিকে যে তোমালোকে দেখিছা, ৰাণী, চেনী, আকৰ্ষণ, ৰাৱণ, প্ৰাংগণ, মৃণাল, কৃষাণু, গ্ৰহণী। গতিকে ইয়াত মূৰ্ধন্য ন কিয় হৈছে আমাক সুধিছে, আৰু ইয়াৰ উত্তৰ আমাক কৰিবলৈ কৈছে। গতিকে এতিয়া আমি উত্তৰ চাম, কিন্তু এইখিনিতে ক'ব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকল, মই ভইচ নিদিওঁ, ঠিক আছে। তোমালোকে ধুনীয়াকৈ উত্তৰটো ইয়াত লিখি ল'বা। মই মাত্ৰ এতিয়াৰ পৰা প্ৰশ্নখিনিহে পঢ়ি দিম। তোমালোকে উত্তৰটো ধুনীয়াকৈ ৰখাই পিনি লিখি ল'বা নিজৰ বহীখনত।
এতিয়া তাৰ পাছত 8 নম্বৰটো চোৱা। 7 নম্বৰখিনি আমি কৰিব নালাগে, ঠিক আছে, মাত্ৰ আমি পঢ়িব লাগে। আৰু নিশ্চয় দেখিছে তোমালোকে বৰ্ণবিন্যাস কৰি চাওঁ আৰু কং হা বুলি লিখা হৈছে, গতিকে তোমালোকে এইখিনি নিজে চাব লাগিব। সেয়েহে তোমালোকে চাই ল'বা 7 নম্বৰখিনি। এতিয়া 8 নম্বৰ আমি চাম। 8 নম্বৰ প্ৰশ্নটো কৈছে তলত দিয়া শব্দবোৰৰ বৰ্ণবিন্যাস কৰা আৰু ন হোৱাৰ কাৰণ ব্যাখ্যা কৰা। গতিকে বৰ্ণবিন্যাস কেনেদৰে কৰিব লাগে আমি 7 নম্বৰখিনি পঢ়িলে গম পাম। সেয়েহে তোমালোকে ভালদৰে পঢ়ি ল'বা 7 নম্বৰখিনি। এতিয়া 8 নম্বৰ প্ৰশ্নটো উত্তৰ চোৱা তোমালোকে, আৰু মই পঢ়ি নিদিওঁ, ঠিক আছে, তোমালোকে ধুনীয়াকৈ ভিডিঅ' ৰখাই পিনি লিখি ল'বা। এতিয়া আমি চাম 9 নম্বৰখিনি। 9 নম্বৰত আমাক কৈছে তলত দিয়া বাক্যবোৰৰ ভুল বানানবোৰ শুদ্ধ কৰি বাক্যবোৰ নতুনকৈ লিখা। এই বাক্যবোৰৰ কিছুমান বানান ভুল হৈ আছে, সেইখিনি আমাক শুদ্ধ কৰি পিনি লিখিবলৈ কৈছে এই প্ৰশ্নটোত। গতিকে এতিয়া আমি উত্তৰ চাম। এতিয়া চোৱা তাৰ পাছত জ্ঞান সম্প্ৰসাৰণখিনি। আৰু জ্ঞান সম্প্ৰসাৰণৰ এই প্ৰশ্নকেইটা ইমান বেছি ইম্পৰ্টেণ্ট নহয়, সেয়েহে মই কৰি দিয়া নাই। আৰু যদি ছাৰ বাইদেউসকলে তোমালোকক কৰিবলৈ কয় তেনেহ'লে ছাৰ বাইদেউসকলে তোমালোকক ধুনীয়াকৈ শিকাই দিব, ঠিক আছে। গতিকে এই দুটা মই কৰি দিয়া নাই। তাৰপাছত প্ৰকল্পও ইমান বেছি ইম্পৰ্টেণ্ট নহয়, আৰু এই দুটা তোমালোকে নিজে আচলতে কৰিব লাগিব। সেইকাৰণে তোমালোকে নিজে কৰি ল'বা। যদিহে প্ৰকল্প কৰিবলৈ দিয়ে তেতিয়া কৰি ল'বা আৰু ধুনীয়াকৈ, ঠিক আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, এয়াই আছিলে তোমালোকৰ অসমীয়াৰ দ্বিতীয়টো লেচন ঐতিহ্যৰ পম খেদি। এই লেচনটোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান। গতিকে তোমালোকক অন্য কোনটো লেচনৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতানৰ ভিডিঅ' লাগে নিশ্চয় তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, যাতে এনেধৰণৰ ভিডিঅ' তোমালোকলৈ বনাই থাকিব পাৰোঁ। আজি আমাৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ। জয় আই অসম।